চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 3.0 যেহেতু এপ্লাই ষ্টাৰ্ট হৈছে তো এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু আপোনালোকৰ কি ডকুমেণ্ট লাগিব আৰু আপোনালোকে এপ্লাই কৰিবৰ কাৰণে আপোনাৰ এজ কিমানৰ পৰা লৈছে আৰু নতুনটো আপোনালোকে ডাইৰেক্ট 2 লাখৰ পৰা যেহেতু ষ্টাৰ্ট হ'ব চ' আপোনালোকে ইয়াৰ কেনেদৰে এপ্লাই কৰিব পাৰিব বা আপোনালোকে যদি এপ্লাই কৰা নাই তেনেহ'লে আপোনাক কি ডকুমেণ্ট লাগিব কোনটো চনৰ পৰা মানে কোনটো চনৰ ভিতৰত মানে এপ্লাই কৰিব পাৰিব তো ব'লক আপোনালোকৰ সেইটো দেখাই দিওঁ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 3.0 যেহেতু এপ্লাই ষ্টাৰ্ট হৈছে তো এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু আপোনালোকৰ কি ডকুমেণ্ট লাগিব আৰু আপোনালোকে এপ্লাই কৰিবৰ কাৰণে আপোনাৰ এজ কিমানৰ পৰা লৈছে আৰু নতুনটো আপোনালোকে ডাইৰেক্ট 2 লাখৰ পৰা যেহেতু ষ্টাৰ্ট হ'ব চ' আপোনালোকে ইয়াৰ কেনেদৰে এপ্লাই কৰিব পাৰিব বা আপোনালোকে যদি এপ্লাই কৰা নাই তেনেহ'লে আপোনাক কি ডকুমেণ্ট লাগিব কোনটো চনৰ পৰা মানে কোনটো চনৰ ভিতৰত মানে এপ্লাই কৰিব পাৰিব তো ব'লক আপোনালোকৰ সেইটো দেখাই দিওঁ চ' বন্ধুসকল যোনটো চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান যোনটো 3.0 যিহেতুটো বৰ্তমানলৈকে ষ্টাৰ্ট হোৱা নাই চ' তাৰ কাৰণে আপোনালোকে প্ৰথম আপোনালোকৰ এমপ্লয়মেণ্ট এক্সটেনশ্যন হয় যদি আপুনি আপডেট কৰা নাই চ' আপডেট কৰি ল'ব আৰু আপোনালোকক মই ইয়াত দেখাইছোঁ মানে যোনবিলাক আনএমপ্লয়মেণ্ট আছে বৰ্তমানলৈকে ধৰক একো মানে জব কৰা নাই তেওঁলোকৰ কাৰণে এই আঁচনিটো দিয়া হৈছে যোনটো চিলেকশ্যন মানে এপ্লিকেশ্যন হয় তেওঁলোকক 2 লাখ টকা দিব মানে চৰকাৰৰ পৰা যিহেতু 1 লাখ টকাটো ছাবচিডি দিব বাকী ধৰণৰ পাৰ্ট যোনটো গ্ৰেণ্ট হয় লোন আৰু বাকী তাৰ প্লাছ লোন তাৰ মিলাই পেলাই আপোনালোকে সেইটো হ'লে আপোনালোকে মাৰিব লাগিব সেইটো মাৰিব লাগিব আপুনি 5 ইয়াৰ্ছৰ লগত মানে 5 বছৰ সেইটো সময়ত টাইম দিব আপোনালোকে তাত মাৰিব লাগিব যোনটো এলিজিবিলিটি হয় তাৰ কাৰণে আপোনালোকে অসমত থকাটো বাধ্যতামূলক হ'ব লাগিব আৰু নেক্সট আপোনাৰ এজটো হৈছে 28ৰ পৰা 45 বছৰ আপোনাৰ এজ মানে 28 45ৰ ভিতৰত আপুনি ইয়াক এপ্লাই কৰিব পাৰে ইয়াক মিনিমাম ক্লাছ হ'লে আপোনালোকে ইয়াত ক্লাছ 10 পাছ হ'লে হ'ব যোনটো জেনেৰেলো ক্লাছ 10 পাছ বাকী যোনটো OBC ST সকলোৰে ক্লাছ 10 পাছ হ'লে হ'ব বাকী আপোনালোকে ভাবিছে আনএমপ্লয়মেণ্ট হৈ থাকিব লাগিব বাকী এতিয়া আপোনালোকৰ যিহেতু এইটো প্লেন হৈছে আপোনালোকৰ বিজনেছ প্লেন দেখা পাইছে মাষ্ট হেভ বি বেংক একাউণ্ট অফ আধাৰ লিংক যদি আপোনাৰ বেংক একাউণ্ট আধাৰ লিংক নাই চ' আধাৰ লগত লিংক কৰি দিব মই ভিডিঅ' দিয়া হৈছে চাই পেলাই কৰিব পাৰে তাৰপিছত ডকুমেণ্ট আপোনালোকৰ কি ডকুমেণ্ট লাগিব এইটো চাই লওক যোনটো আধাৰ কাৰ্ড লাগিব পেন কাৰ্ড লাগিব ৰেচিডেণ্ট চাৰ্টিফিকেট লাগিব এডুকেশ্যন চাৰ্টিফিকেট লাগিব বেংক পাছবুক লাগিব পাছপোৰ্ট চাইজৰ ফটো লাগিব মোবাইল নাম্বাৰ লাগিব মোবাইল নম্বৰটো লাগিব বিজনেছ প্লেনৰ যোনটো ডিটেইলছ হয় এটা ধৰক প্ৰজেক্টৰ এটা বনাব লাগিব যোনটো প্ৰজেক্ট হয় প্ৰজেক্টটো দিয়াৰ পিছতহে আপুনি ছাবমিট কৰিব লাগিব ছাবমিট কৰাৰ পিছতহে আপোনালোকে এইটো এপ্লাইটো অন হৈ যাব মানে হৈ যাব এপ্লাইটো আৰু তাৰপিছত আপোনাৰ বিজনেছ এলাউড হ'লে কিহৰ কাৰণে বিজনেছৰ কাৰণে হ'লে আপোনালোক দিব পইচাটো যোনটো গ্ৰ'চাৰী শ্বপ হয় ডায়েৰী ফাৰ্মিং হয় বাকী আকৌ যোনটো দেখা পাইছে মোবাইল এপিং যদি আপুনি শ্বপ মানে বনাব বিচাৰে বাকী কম্পিউটাৰ আৰু চাইবাৰ ক্ৰেফ্ট যদি বনাব বিচাৰে বনাব পাৰে তাৰপিছত ধৰক এগ্ৰিকালচাৰ ধৰক ৰিলেটেড কিবা ৱৰ্ক থাকে নহয় চ' ৱৰ্কবিলাকো আপোনালোকে কৰিব পাৰে বাকী আপোনালোকে দেখা পাইছে ট্ৰেইনিঙৰ কাৰণে যোনটো আপোনালোকে যিটো তাত এটা মানে ভাইভা ল'ব ভাইভাটো মানে যোনটো বিজনেছ মেনেজমেণ্টৰ কাৰণে কেনেকৈ কৰিব লাগিব তাৰপিছত আকৌ আপোনালোকৰ প্লেনিংবিলাক কেনেকুৱা লাগিব মাৰ্কেটিং আপুনি কেনেকৈ কৰিব সেইবিলাক অকণমান ট্ৰেইনিং অলপ দিব আপোনালোকক বাকী যোনটো এপ্লাই হয় এপ্লাইটো আপোনালোকে যোনটো অফিচিয়েল ৱেবছাইটত যাব লাগিব আত্মনিৰ্ভৰ অসম পৰ্টেলত যাব লাগিব তাৰপিছত আপুনি ৰেজিষ্টাৰ কৰিব লাগিব মোবাইল নম্বৰ সৈতে তাৰপিছত আপোনালোকে যিহেতু এইটো ছাবমিট কৰিব লাগিব ছাবমিট কৰাৰ আগতে আপোনালোকে কি লাগিব আপুনি ভালদৰে চাই লওক প্ৰথমতে আপোনাৰ অনলাইন এপ্লিকেশ্যন হ'ব তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাৰপিছত আপোনাৰ স্কেনিং কৰিব যিহেতু কমিটি হয় কমিটিও থাকিব তাৰপিছত আপোনাৰ ট্ৰেইনিং দিব মানে এইটো ইণ্টাৰভিউ এটা পাতিব আৰু ভাইভাটো মাতিব আপোনাৰ টেষ্ট ল'ব বাকী ইয়াৰ যোনটো মেইন বেনিফিটছ হয় 2 লাখ ছাপোৰ্ট পাব আপুনি অসম চৰকাৰৰ পৰা যোনটো CM টিবুলা স্কিমটোৰ পৰা বাকী আপোনালোক কিবা যদি বুজি পোৱা নাই তো কমেণ্টত জনাব নাপাহৰিব তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ জয় অসম।